সঁচাকৈয়ে বন্ধ হ'বলৈ ওলাইছে নেকি জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট। ৰেঙনি টিভিৰ দ্বাৰা সম্প্ৰচাৰিত হোৱা এই ধাৰাবাহিকখন অসমীয়া ৰাইজৰ মনোৰঞ্জনৰ এক বাহক ৰূপে চিহ্নিত হৈছিলে। কিন্তু কিছুদিনৰ পৰা দেখা গৈছে ধাৰাবাহিকখনৰ পৰা ইজনৰ পিছত সিজন অভিনেতা আঁতৰি গুচি গৈছে। কিয় হৈছে এনে, কি কয় তেওঁলোকে, জানো আহক আৰু ৰাইজৰ মতামতো জানো আহক। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ঋষি এণ্ড আভনি চেনেলৰ এটা নতুন ভিডিঅ'লৈ। জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ পৰা কে ছাৰ আৰু মোহন আঁতৰি যোৱাৰ পিছৰ পৰাই ধাৰাবাহিকখনৰ জনপ্ৰিয়তা কিছু পৰিমাণে হ্ৰাস পোৱা দেখা গৈছিলে। তাৰ আগত জনপ্ৰিয় চৰিত্ৰ বিউটি বাইলুং ওলাই গুচি গৈছিল তেওঁৰ কিছু ঘৰুৱা সমস্যাৰ বাবে, আৰু শেহতীয়াকৈ দেখা গ'ল SI ছাৰ অৰ্থাৎ প্ৰীতম খাৰঘৰীয়াও ওলাই গুচি গ'ল এই ধাৰাবাহিকখনৰ পৰা। বহু ইণ্টাৰভিউত এই অভিনেতাসকলক বহুবাৰ সোধা হৈছে আপোনালোক কেতিয়া ঘূৰি আহিব বেহাৰবাৰী আউটপোষ্টলৈ, কিন্তু সঠিককৈ উত্তৰ কোনেও নিদিয়ে। ইপিনে ছ'চিয়েল মিডিয়াৰ কমেণ্ট বক্স চালেও দেখা যায় যে ৰাইজৰ মাজত জনপ্ৰিয়তা হেৰুৱাইছে এই ধাৰাবাহিকখনে। কিন্তু আমি বিচাৰোঁ যে সকলো অভিনেতা পুনৰ ঘূৰি আহক আমাৰ মৰমৰ ধাৰাবাহিকখনলৈ, আকৌ ধাৰাবাহিকখন যাতে আমি আগৰ দৰে উপভোগ কৰিব পাৰোঁ। শেহতীয়া কিছু ইণ্টাৰভিউত বিউটি বাইলুং অৰ্থাৎ চুমকি কছাৰী, কে ছাৰ অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মা, মোহন অৰ্থাৎ দিউজ্যোতি কেওটক বহুবাৰ সোধা হৈছিল তেওঁলোক কেতিয়া ঘূৰি আহিব, কিন্তু সঠিক উত্তৰ তেওঁলোকৰ মুখৰ পৰা পোৱা দেখা নগ'ল। বন্ধু বান্ধৱীসকল, আপোনালোকেও বিচাৰেনে এই সকলোবোৰ কেৰেক্টাৰ যাতে চিৰিয়েলখনলৈ পুনৰ উভতি আহক আৰু আমি আগৰ দৰে উপভোগ কৰিব পাৰোঁ? যদি বিচাৰে তেন্তে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। নতুন নতুন খবৰৰ বাবে ঋষি এণ্ড আভনি চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিবলৈ কোনেও নাপাহৰে। ধন্যবাদ। জয় আই অসম।